নমস্কাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকে প্ৰমুখ কৰি অসম চৰকাৰৰ মাননীয় শিক্ষা উপদেষ্টা মহোদয়, গুৱাহাটী বিশ্ববিদ্যালয় ইংৰাজী বিভাগৰ প্ৰবক্তা প্ৰফেচাৰ প্ৰদীপ্ত বৰগোহাঁই ডাঙৰীয়া, আজি এই সভাত উপস্থিত থকা বঁটা প্ৰাপক সাহিত্যিক আৰু সুধীবৃন্দ আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য, অধ্যক্ষ, অধ্যাপক, অধ্যাপিকাসকল সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু আদৰণি জনাইছোঁ। জিলিকাব লুইতৰে পাৰ এই শিক্ষাৰ প্ৰাণকেন্দ্ৰলৈ আপোনালোক সদৌতিকে আদৰ সম্ভাষণ জনাইছোঁ। ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়, জেউতিৰ নিজৰাৰ ধাৰ, শত শত বন্তিৰ জ্ঞানৰ দীপালীয়ে জিলিকাব লুইতৰে পাৰ। এই আপ্তবাক্য সাৰোগত কৰি গুৱাহাটী বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় পিপুলছ ইউনিভাৰ্চিটি হিচাপে কোৱা হয়, 1948 চনত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়ত বৰ্তমান 49টা বিভাগ, লগত আছে আমাৰ প্ৰায় 300 কলেজ, প্ৰায় 3 লাখ ছাত্ৰ ছাত্ৰী, এনে সমৃদ্ধ এক বিশ্ববিদ্যালয়সহ এইবাৰ NIRF ৰেংকিঙত গোটেই ভাৰতবৰ্ষত ৰাজ্যিক বিশ্ববিদ্যালয়বিলাকৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় 13 নং সংখ্যা পাবলৈ, 13 নং স্থান পাবলৈ সক্ষম হৈছে। আজি সুধীবৃন্দক জনাই আমি সুখী হৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত থকা এক সেউজ কেম্পাছ। আমাৰ 70% বনাঞ্চল, আমাৰ 40% জলাশয়, 25% পাহাৰ বা হিলক বুলি ক'ব পাৰি, আৰু বাকীখিনি সমতল বা এণ্ডুলেটিং লেণ্ড বুলি ক'ব পাৰি। আজি আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি বটানিকেল গাৰ্ডেন, এই বটানিকেল গাৰ্ডেন হৈছে এটা প্ৰিষ্টিন হিল ফৰেষ্ট, 150 বিঘাতকৈ অধিক থকা এক আমাৰ ট্ৰেকিং আমি সাজি উলিয়াইছোঁ, আৰু অহাকাইলৈ এই বটানিকেল গাৰ্ডেনৰ যি ট্ৰেকিং পইণ্ট উদ্ঘাটন কৰিব মাননীয় অসমৰ ৰাজ্যিক স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লছে ডাঙৰীয়ানীয়ে। আৰু এই ট্ৰেকিং পইণ্টত প্ৰায় 700 স্পেচিছ অফ গছ গছনি আমাৰ প্লেণ্টছ আছে। ইয়াত অগৰু বা সাঁচি গছ, জাতীয় গছ হলং গছ, মেজাংকৰি, বাঁহৰ বেনগেনা, বনপিঠা, কেন্দু, চকলা টেঙা আদি স্থানীয় গছ গছনিৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি আপোনালোকৰ এই অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থাপন কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমাৰ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সাহিত্যিক হিচাপে বৰগোহাঁইদেৱৰ অসমীয়া সাহিত্যলৈ সৰ্বশ্ৰেষ্ঠ অৰিহণা হৈছে তেখেতৰ নিমেজ, নিৰ্মেদ আৰু সহজ গদ্য। সমগ্ৰ জীৱন তেখেতৰ গদ্যৰ সাধনা কৰিছিল। তেখেতৰ 3টা উচ্চাকাংক্ষা আছিল: এজন ভাল শিক্ষক হোৱা, এজন ভাল সাংবাদিক হোৱা আৰু এজন ভাল গদ্য লেখক হোৱা। শিক্ষক তেখেতে হ'বলৈ নাপালে, কিন্তু নিৰলস আৰু আজীৱন সাধনাই তেখেতক এজন সফল সাংবাদিক হিচাপে গঢ়ি তুলিলে। আৰু তেখেতে এষাৰ আপ্তবাক্য কৈছিলে, আৰু এটা EM ফৰ্ষ্টৰ এটা সাৱধান বাণী সকলো সময়তে মোৰ কাণত বাজি থাকে। বৰগোহাঁইদেৱে কৈছিলে, যদি গদ্য ৰচনাৰ অৱনতি ঘটে তেন্তে চিন্তাৰ অৱনতি ঘটে, আৰু তাৰ লগে লগে ভাৱৰ আদান প্ৰদানৰ সকলো সুগম পথ বিচ্ছিন্ন হৈ যায়। যোৱা কিছুদিন ধৰি অসমীয়া গদ্য ৰচনাৰ মান দ্ৰুতগতিৰে অধোগামী হোৱাটো সকলোৰে চকুত পৰিছে। অথচ অসমীয়া ভাষাত গদ্য ৰচনাৰ এটা প্ৰাচীন আৰু শক্তিশালী পৰম্পৰা আছে। আনকোট এইগৰাকী মনীষী হোমেন বৰগোহাঁই ডাঙৰীয়াই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দ্য মষ্ট থিংকিং পলিটিচিয়ান অফ ইণ্ডিয়া হিচাপে ঘোষণা কৰিছিল। আজি এই আপাহতে বঁটা প্ৰাপক সকলো সাহিত্যিকক আমি অভিনন্দন জনাইছোঁ। সকলো অভ্যাগত অতিথিক আদৰণি জনাই মোৰ আদৰণি ভাষণ ইমানতে সামৰিছোঁ। ধন্যবাদ।